Hello, good morning everyone. Welcome back to Basic Math YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি ক্লাছ 9 আৰু ক্লাছ 10 দুয়োটাৰ কাৰণে দৰকাৰ ফেক্টৰাইজ যিটো মিডল টাৰ্ম উৎপাদক বিশ্লেষণ কৰা এইটো কেনেকৈ কৰা হয় তাৰ বিষয়ে অলপ শিকাম। তোমালোকে ভালকৈ মনোযোগৰে ভিডিঅ'টো চাই যাবা। চোৱা, ইয়াত কি কৈছে 6x square plus 17x plus 5 এটা মিডল টার্ম কৰিব লাগে। তে মিডল টার্ম কৰাৰ আমাক কৰিব লাগিব, মিডল টার্ম কৰাতে আমাক কৰিব লাগিব সদায় আমাৰ এটা নিয়ম হৈছে মিডল টার্ম কৰা যে প্ৰথমত যেটো x স্কয়াৰৰ যেটো কোফিশিয়েন্ট x স্কয়াৰৰ সহগ আৰু যেটো কনস্ট্যান্ট টার্ম এটা x স্কয়াৰৰ সহগ এইটোক সহগ কোৱা হয়, কোফিশিয়েন্ট কোৱা হয় আৰু লাষ্টত যেটো টার্ম থাকে যত x না থাকে, x স্কয়াৰ বা x না থাকে সেই টার্মটোক কোৱা হয় আমাৰ ধ্ৰুবক। এইটো ধ্ৰুবক। এই সহগ আৰু ধ্ৰুবক এই দুটা পদ কিৰে আমি কি কৰিম, এই দুটা ধ্ৰুবক ইনটু কৰি লম। আমাৰ নিয়ম ফাৰ্স্ট নিয়ম সহগ আৰু ধ্ৰুবক আমি ইনটু কৰিম। ইনটু কৰিলে কিমান হ'ব, ইনটু কৰিলে আমাৰ হ'ব 6 5 যা কিমান হয় 6 5 যা 30। এতিয়া আমি 30 ৰ যিমান বিলাক ফেক্টৰ আছে, যিমান বাৰ উৎপাদক আছে সিমান বাৰ উৎপাদক আমি উলিয়াম। কেনেকৈ উলিয়াম, যেনেকৈ 1 * 30 কৰিলে আমাৰ 30 হৈ যায়, 3 * 10 কৰিলেও আমাৰ 30 হৈ যায় আৰু 2 * 15 কৰিলেও আমাৰ 30 হৈ যায়। এইকেইটা আমাৰ 30 ৰ উৎপাদক, অৰ্থাৎ 6 5 1 30 3 10 আকৌ 2 15। এতিয়া আমাৰ এই দুটা ফেক্টৰ 30 ৰ ফেক্টৰ যিমান আছে 6 5 হয় 130 হয় 3 10 হয় 2 15 হয়। এইকেইটা ফেক্টৰৰ পৰা যিকোনো দুটা আমাক ফেক্টৰ ল'ব লাগিব, যিটো ফেক্টৰ দুটা প্লাস কৰি আমাৰ মিডলত কি সংখ্যা আছে মিডলটো চাব লাগিব। মিডলত আছে আমাৰ 17 আৰু আমাৰ এই সাইনটো চাব লাগিব। সাইনটো কি সাইন আছে, সাইনটো আছে আমাৰ প্লাস সাইন আৰু মিডলটো আছে কোফিশিয়েন্ট x ৰ কোফিশিয়েন্টটো কিমান আছে 17। অৰ্থাৎ এই দুটা কিন্তু মোস্ট ভেৰি ইম্পৰ্টেন্ট ফেক্টৰাইজ মিডল টার্ম কৰাৰ কাৰণে এই দুটা মেইন বস্তু, এই দুটা বস্তু তুমি ভালকৈ জানিব। অৰ্থাৎ সাইনটো কি দিয়া আছে, আমাৰ সাইনটো আছে প্লাস, গতিকে আমাৰ ফেক্টৰ যে দুটা লম 6 আৰু 5 এ লম বা 1 আৰু 30 লম, 3 আৰু 10 এ লম বা 2 আৰু 15 লম, এই ফেক্টৰ দুটা কিন্তু প্লাস কৰি আমাৰ মিল হ'ব লাগিব 17টো, কারণ আমার সাইন আছে 17, গতিকে আমার ফেক্টর আছে 6 5 যদি আমি প্লাস করি তাহলে কি হয় আমার 6 5 প্লাস করলে 11 হয়। আমার মিডলত আছে 17, গতিকে এইটো নহব, কারণ আমি প্লাস করি মিলাব লাগিব, কারণ আমার সাইনটো আমার আছে লাস্ট সাইনটো আছে আমার প্লাস। গতিকে 1 আৰু 30 লওঁ তেনেহলে কিমান হ'ব, প্লাস কৰিলে 31, এইটো নহয় আমাৰ 17 হ'ব লাগিব। 3 আৰু 10 যদি আমি প্লাস করি নহয় 13 হয়, এইটো নাই 17 আছে, গতিকে এইটো নহব। তেনেহলে আমাৰ কি হ'ল, এই প্ৰথমটো নহব, এইটোও নহব, এইটোও নহব। তেনেহলে আমাৰ ভেক্টৰ দুটা ল'ব লাগিব লাস্ট 2 আৰু 15। 2 আৰু 15 আমি প্লাস কৰিছো হয় না নহয় 17 এই যে হৈ যায়, গতিকে আমাৰ এইটো হ'ব ফেক্টৰ। আমাৰ ইয়াত ফেক্টৰ দুটা ল'ব লাগিব 2 আৰু 15। এতিয়া আমি 2 আৰু 15 যে ফেক্টৰ দুটা লৈ ক'ত লিখিম, এই 17ৰ যেটো ঠাই আছে 17ৰ ঠাইত আমি লিখিম। অর্থাৎ আমি এনেকৈ লিখিম 16x স্কয়ার প্লাস 17 যে আছে 17ৰ ঠাইত আমি কি কৰিম 2 আৰু প্লাস 15 লিখিম, লিখি x দিম প্লাস 5 দিম। 17 মানে 17টো আমি ভাঙি লিখিলো 2 আৰু 15, 17ৰ ফেক্টৰ x আৰু 5, এইটো কেনেকৈ পালো 6 5 ইনটু ফেক্টৰ দুটা। অর্থাৎ ফার্স্ট স্টেপ আমার মিডল টার্মৰ ফার্স্ট স্টেপ হল এইটো। নিশ্চয় প্যারা বচ্চ তোমালোকে বুঝি পাইছা, মিডল টার্মৰ ফার্স্ট স্টেপটো নিশ্চয় বুঝি পাইছা, ঠিক আছে। এতিয়া সেকেন্ড স্টেপটো কি কৰিব লাগিব, সেকেন্ড স্টেপটো আমাৰ ইনটু কৰিব লাগিব, মানে 6x স্কয়ার প্লাস এনেকুৱা 2 আৰু 15, 2 ৰে আমি x ইনটু কৰিলে 2x হৈ গ'ল, আৰু 15 যেতিয়া আমি কৰিম তেতিয়া আমাৰ 15x হ'ব প্লাস এইটো হ'ব 5, ঠিক আছে। এটি হল সেকেন্ড স্টেপ। এটা নেক্সট স্টেপ অর্থাৎ থার্ড স্টেপটো থার্ড স্টেপটো কেনেকৈ কৰিব লাগে, থার্ড স্টেপটো কৰিবলৈ হ'লে থার্ড স্টেপটো কৰিবলৈ গ'লে আমাক কৰিব লাগিব এই যে 6x স্কয়ার আৰু 2x, মানে এই দুটাৰ পৰা আমাক ফার্স্ট কমন ল'ব লাগিব। তো কমনটো আমি কেনে ল'ম, 6x স্কয়ার চোৱা 6x স্কয়ার আমি ভাঙি লিখিম, 6x স্কয়ার কি হয় 2 * 3 x * x হৈ যায়, আৰু আমাৰ কি আছে লগতে 2x আছে হয় না নহয় 2x, গতিকে আমি 2x টো এইটো ভাঙিম, 2x টো আমি ভাঙিলে কি হ'ব 2 * x। এতিয়া চোৱা ইয়াত আমাৰ দুটা সংখ্যা কমন আছে, কি কি, এটা আছে 2, এই 2টো কমন আছে, আৰু এটা কি আছে x কমন আছে। গতিকে কমন দুটা মানে 2 আৰু x কমন আছে, গতিকে আমাৰ কি হ'ল 2x, অর্থাৎ আমাৰ কমন যাব বাহিৰত 2x, এইটো বাহিৰত থাকিব। আৰু ভিতৰত কি থাকিব, প্ৰথমটো চোৱা
প্ৰথম টাৰ্মটো আমাৰ 6x², প্ৰথম কি থাকিল 3 আৰু x থাকিল, গতিকে এই দুটো ইনটু কৰা, ইনটু কৰিলে কিমান হ'ব 3x, অৰ্থাৎ প্ৰথম দুটা টাৰ্মত হ'ব আমাৰ 3x থাকিব, ঠিক আছে। এতিয়া প্লাছ এতিয়া ছেকেণ্ড টাৰ্মটো যে আছে, ছেকেণ্ড টাৰ্মত কি থাকিল একো নাথাকে, কাৰণ 2x আছিল, 2x আমি কমন লৈছোঁ, গতিকে একো নাথাকে মানে যিকোনো সংখ্যাৰ লগত 1 থাকে, গতিকে আমাৰ ইয়াত দিব লাগিব 1, ঠিক আছে। এতিয়া চোৱা নেক্সট আৰু যিটো ফেক্টৰ আছে, নেক্সট টাৰ্ম যিটো আমাক ইনটু কৰিব নালাগে, ভাঙিব নালাগে, আমি কেনেকৈ কৰিম, আমাৰ যি মিডিল টাৰ্ম ফেক্টৰ তোমালোকে ভালকৈ মনত ৰাখিব যে এইটোৰ লগত এইটো মিল থাকিবই লাগিব, গতিকে 3x + 1, 3x + 1টো আমি লিখি ল'লোঁ, 3x + 1 যেনেকৈ 3x + 1 আছে, 3x + 1টো আমি ইয়াত আকৌ 3x + 1টো আমি লিখি ল'ম, কাৰণ এই দুটাই থাকিব। এতিয়া আমাক চাব লাগিব 3x আৰু এইটো চাব লাগিব যে কিহেৰে পূৰণ কৰিলে এই 15টো আহিব, যিহেতু আমাৰ ইয়াত আছে 3, তাই ইয়াত আমাৰ বাহিৰত কি সংখ্যা লিখিলে 15 আহি যাব, এইটো আমি বহালে আমাৰ আপনা এইখিনি মিলি যাব, চাইনটো প্লাছ থাকিলে প্লাছ দিবা, মাইনাছ থাকিলে মাইনাছ দিবা চাইনটো। এতিয়া 3 আছে, গতিকে আমি ইয়াত যদি 5 লিখোঁ তেনেহ'লে 5 লিখিলে 15 মিলি যায়, আৰু লগতে 5 1 = 5, 5টো মিলি যাব, সেইটো আপনা মিলি যাব। তোমালোকে প্ৰথমতে ফেক্টৰ দুটা প্ৰথম টাৰ্ম দুটা ভাঙি ফেক্টৰ দুটা উলিয়াই ল'বা, কমনটো উলিয়াই ল'বা, তাৰপিছত যিটো ব্ৰেকেটৰ ভিতৰত থাকিব এইটো ছেইম একেই লিখিবা, একেই লিখি তাৰপিছত এই সংখ্যাটোৰ লগত এইটো কি সংখ্যা বহালে ইয়াৰ লগত এইটো ইনটু কৰি এই সংখ্যাটো মিলে এইটো কৰিবা, মিলাই দিলে হৈ যাব, ফেক্টৰ দুটো হৈ গ'ল। এতিয়া আমাৰ কি হ'ল, এইটো টাৰ্ম আৰু এইটো টাৰ্ম, এই দুয়োটা টাৰ্ম ছেইম আছে, গতিকে আমি এটা ফেক্টৰ পাই গ'লোঁ, কি আছে আমাৰ 3x + 1, এইটো আহি গ'ল কমনটো, আৰু ইয়াৰ বাহিৰত আছে আমাৰ 2xটো লিখিলোঁ, আৰু ইয়াৰ বাহিৰত আছে 5টো লিখিলোঁ, গতিকে আমাৰ এই দুটা ফেক্টৰ ফাৰ্ষ্ট কোৱেশ্যনৰ ফেক্টৰ দুটা আমাৰ আহি গ'ল 6x = 17x + 5, ইয়াৰ ফেক্টৰ দুটা হৈছে, এটা হ'ল 3x + 1 আৰু এটা হ'ল 2x + 5। নিশ্চয় মনৰ ছাত্ৰীসকল বুজি পাইছা, যদি কিবা ডাউট থাকে তেনেহ'লে ডিছক্ৰিপশ্যন ভিডিঅ'টো থাকিব, তোমালোকে ৰিপ্লাই কৰি আৰু চাবা, আৰু কিবা ডাউট থাকে কমেণ্ট কৰিবা, মই আৰু আকৌ বুজাই দিম, ঠিক আছে। এতিয়া নেক্সটটো চোৱা, নেক্সটটো তেনেকৈ কৰিব লাগিব আমাৰ, অ'কে 6 দি আমি 6ক আমি প্ৰথমতে ইনটু কৰি ল'ম, এইটো আমাৰ এইটো ইনটু কৰি ল'ম, তেনেহ'লে কিমান হ'ব 6 6 কিমান হয় 36, আমাক মিলাব লাগে কি 5 মিলাব লাগে, আৰু চাইনটো কি হ'ব লাগিব মাইনাছ চাইন হ'ব লাগিব, আৰু 5। এতিয়া আমি 36ৰ প্ৰথমতে ফেক্টৰকেইটা আমি লিখি লওঁ, 4 9 = 36, 4 9 = 36 হয়, তাৰপিছত আমাৰ 2 18 = 36 হয়, আৰু কি হয় 3 12 = 36 হয়, যিমানকেইটা ফেক্টৰ হয় আমি লিখিলোঁ, কিন্তু আমাৰ চাইনটো আছে এইবাৰে মাইনাছ, গতিকে আমাৰ মাইনাছ হৈ মিলাব লাগিব, 6ৰ পৰা 6 মাইনাছ কৰিলে 0, গতিকে এইটো নহ'ব, 3ৰ পৰা 12 গ'লে মাইনাছ কৰিলে আমাৰ 9 হয়, গতিকে এইটো নহ'ব, 18ৰ পৰা 3ৰ পৰা 12 যদি আমি মাইনাছ কৰোঁ এইটো নহ'ব, কাটা, 18ৰ পৰা 2 আৰু 18ৰ পৰা 2 মাইনাছ কৰিলে আমাৰ নহয় 16 হয়, গতিকে এইটো নহ'ব, কাৰণ মাইনাছ কৰি আমাক মিলাব লাগিব, আমাৰ টাৰ্গেট আছে মাইনাছ কৰি মিলাব লাগিব, আমাক 5 মিলাব লাগিব, হয় নে নহয়, 5 হ'ব লাগিব, কাৰণ ইয়াত আমাৰ 5 আছে, কাৰণ অংকটো তোমাৰ 5 দিয়া আছে, গতিকে আমি কোনটো ল'ম, এইটো নহয়, গতিকে আমি ল'ম এইটো 9 4 আৰু 9, গতিকে কাৰণ আমি লিখিম 9 - 4, 9 - 4 হ'লে আমাৰ 9 - 4 কৰিলে 5টো মিলি যায়, গতিকে আমি কি কৰিম এই 5ৰ ঠাইত 9 - 4টো লিখিম। এতিয়া চোৱা 6x² + 5 নালিখি আমি ইয়াত লিখিম 9 - 4 x - 6, অ'কে। এতিয়া এইটো 6x² প্লাছ এইটো ইনটু হ'ব 9x, আকৌ এইটো হ'ব -4x - 6, তাৰপিছত এতিয়া এই যে এই দুটা কমন ল'ব লাগিব, ভাঙিব লাগিব, ভাঙি লওঁ এই দুটা ভাঙি ল'লে কি হ'ব 6x² 2 × 3 × x × x ভাঙি লওঁ, আৰু কি আছিল আৰু এটা আমাৰ টাৰ্ম আছিল 9x, মানে প্ৰথম দুটা ভৰাব লাগিব 9xটো আমি কেনেকৈ ভৰাম, 9xটো আমি ভৰাম 3 × 3 × x ভাঙিলোঁ, হৈ গ'ল। এতিয়া আমি দুয়োটাৰ পৰা কমন ল'লে দেখা যায় এই যে 3 মিল আছে, আৰু এটা মিল আছে x মিল আছে, হয় না, এই দুটা মিল আছে, গতিকে আমাৰ 3 আৰু x থাকিল, 3x কমন আছে, গতিকে আমি ইয়াত লিখিম 3x, গতিকে আমি ইয়াত লিখিম 3x কমন ল'লোঁ, 3x কমন ল'লে আমাৰ প্ৰথমটো কি টাৰ্ম থাকিল, কি বাকী থাকিল, ইয়াত বাকী থাকিল দেখা, ইয়াত বাকী থাকিল 2 বাকী থাকিল, আৰু এটা বাকী থাকিল x, টাৰ্ম 2x, প্ৰথমটো টাৰ্মত থাকিল আমাৰ 2x, ইয়াত আমাৰ বাকী থাকিল কি 2
এক্স প্লাছ চাইনটো প্লাছ আছে, যদি ইয়াত প্লাছ চাইন থাকে প্লাছ দিবা, যদি মাইনাছ থাকে মাইনাছ দিবা সেইটো। তাৰপিছত ছেকেণ্ড টাৰ্মটো চোৱা, ছেকেণ্ড টাৰ্মটোত আমাৰ কি থাকিল, ছেকেণ্ড টাৰ্মটোত আমাৰ থাকিল 3 আৰু এক্সটো কমন হৈ গৈছে, গতিকে অনলি আমাৰ 3 ইয়াত কি থাকিল 3 কমন থাকিল, ইয়াত আমাৰ 3 আছে, গতিকে আমাৰ ইয়াত বহিব 3, এতিয়া আমাৰ ইয়াত বহিল 3, ঠিক আছে। এতিয়া মই কৈছোঁ যে তোমালোকৰ চাইনটো ইয়াত যদি চাইন মাইনাছ থাকে তেনেহ'লে মাইনাছ দি ল'বা, প্লাছ থাকিলে প্লাছ দি ল'বা, মাইনাছ আছে গতিকে আমি ইয়াত মাইনাছ দি ল'লোঁ, ঠিক আছে। এতিয়া আমাৰ ব্ৰেকেটত যিটো সংখ্যা আছে এইটো ছেম বহাব কৈছোঁ, 2x + 3, এইটো 2x + 3 ছেম বহাই লোৱা, 2x + 3 এনেকৈ ছেম বহাই ল'লা, ঠিক আছে। এতিয়া আমাৰ হেৰি কৰিব লাগিব কি, এই সংখ্যাটোৰ লগত এই সংখ্যাটো ইনটু কৰি মিলাব লাগিব, কাৰণ কি ইনটু কৰিলে মানে 4 হ'ব, আমাৰ ইয়াৰ পৰা এইটো মিলাব লাগিব।